ৰাজনীতিৰ দৰে নাই লেতেৰা নীতি। মই আজি মাতটো সৰু সৰুকৈ দিছোঁ দেই বন্ধু বান্ধৱীসকল। আপোনালোকেতো দেখিছে যে কাষত দেখিছেনে, এইখন হ'ল এম্বুলেঞ্চ। আৰু সেই অৱস্থাত ভিডিঅ' বনাবলগীয়া হোৱাটো মোৰ কাৰণে কিমান দুখৰ বিষয় চাওকচোন। তথাপিও উপায় নাই, নতুন চেনেল যেতিয়া দিব লাগিবই। বন্ধু বান্ধৱীসকল, চবতছে একদম জমি উঠিছে এইবাৰ ৰাজনীতিখন মৰিয়নি সমষ্টিত। আৰু মৰিয়নি সমষ্টিৰ ৰাজনীতি এনেকুৱা হৈছেগৈ, আমাৰতো আপোনালোকে দেখিছে, মই থামলাইনত লগাই দিয়া এইজনে কি কৰিছে, জ্ঞানশ্ৰী বৰা। মানে তেওঁতো সিদিনাখন দেখিছে কেনেকুৱা উপলুঙা কৰি কিছুমান মন্তব্য আগবঢ়াই আছিলে, কিন্তু নামেই যাৰ নেকি জ্ঞানশ্ৰী, আৰু সেই জ্ঞানশ্ৰীয়ে কিন্তু তেওঁক ডাঙৰ বুলি সন্মান কৰিছে। আৰু তেওঁ দেখাত কেনেকুৱা কি সেইবিলাক কথা তেওঁ কেতিয়াও উল্লেখ কৰা নাই, আৰু জ্ঞানশ্ৰীৰ মুখেৰে আপোনালোকে সেইটো কেতিয়াও নুশুনিবই। গতিকে বন্ধু বান্ধৱীসকল, হ'ব পাৰে ৰূপজ্যোতি কুৰ্মী লাতে 4-5 বছৰ ধৰি বিধায়ক হৈ আছে, আপোনালোকে গম পাইছে। আৰু কয় নহয় বোলে ফুটাই পুখুৰীত বাকেই ৰজা, ঠিক তেনেকৈ মৰিয়নি সমষ্টিটোতো সেই ৰূপজ্যোতি কুৰ্মীৰ কাৰণে কিমান কি আপোনালোকে সকলোৱে গম পায়। আৰু আছে, তেওঁ ভোটাৰ আছে তাত, নথকা নহয়। এতিয়া যিহেতু মই বেলেগ ঠাইত আছোঁ, মই ইমানখিনি ক'ব নোৱাৰোঁ। আৰু ভিডিঅ'টো বনালোঁ কিয় জানেনে, আজি মোক যেতিয়া ল'ৰাটোৱে ক'লে তই ভিডিঅ' বনাইছনে নাই, মাতে নুফুটে চাওক। তাৰপিছতো মোক কৈছে, ৰুণজুন ভিডিঅ' বনাইছনে নাই, তই মোৰ কথা চাগে এনেকৈ কৈছোঁ। মই কৈছোঁ নাই ভাইটি, মই সেইবিলাক কথা কোৱা নাই বুলি মই কৈছোঁ। যিয়ে নহওক, মই ৰাজনীতিৰ কথা কৈ আছোঁ। আৰু ৰাজনীতিৰ কথা ক'বলৈ যোৱাৰ লগে লগে ৰূপজ্যোতিয়ে কিন্তু কেইবাটাও মন্তব্য আগবঢ়াইছে জ্ঞানশ্ৰীৰ ওপৰত। কিন্তু জ্ঞানশ্ৰীয়ে, যাৰ নাম নেকি জ্ঞানশ্ৰী, আৰু এইবাৰ মৰিয়নি সমষ্টিৰ ভাগ্য যে জ্ঞানশ্ৰীৰ নিচিনা এগৰাকী প্ৰাৰ্থী তেওঁলোকে পাইছে। আৰু বহু লোকে তেওঁক ছাপোৰ্ট কৰিছে, নাজানো হৰা জিকা সেই কথাটো নাজানো। আৰু তাত ভোটাৰৰ ওপৰত কথা নহয় জানো, আৰু প্ৰায়খিনি ভোটাৰ কিন্তু তাত বাগানীয়া ভোটাৰ আছে। আৰু সেইকাৰণে ৰূপজ্যোতি কুৰ্মী তাত বাৰে জিকি থাকে। আৰু এইবাৰ গৈছে জ্ঞানশ্ৰী, কাৰণ বেলেগ এজন আমাক লাগে, মানে কি লাগে, সদায় একেজন যদি বিধায়কেই হৈ থাকে, সেই জেগাখনত উন্নতি হৈছে, নোহোৱা বুলি নকওঁ, কিন্তু আপোনালোকে এবাৰ সুবিধা দিয়কচোন। বহুতো কিন্তু অসন্তুষ্ট প্ৰকাশ কৰিছে সেই ৰূপজ্যোতিক লৈ পেলাই, আৰু তাৰ বহু লোকে তেওঁলোকক কি কৰিছে, পৰিত্ৰাণ বিচাৰিছে। আৰু সেইকাৰণে এইবাৰ তেওঁলোকে বিচাৰিছে জ্ঞানশ্ৰীক তাৰ পৰা জয়ী হোৱাটো। গতিকে দেখিছে, বেছিকৈ মোৰ ভিডিঅ'টো দীঘল কৰি গৈ নাথাকোঁ, একদম মহেটো কামুৰিছেই। আৰু জ্ঞানশ্ৰী বৰাই, তেওঁ ৰূপজ্যোতি কুৰ্মীয়ে কিন্তু যিমানেই উপলুঙা কৰা কথা নকওক কিয় জ্ঞানশ্ৰীক, কিন্তু জ্ঞানশ্ৰীয়ে হ'লে সেইটো কেতিয়াও মানে কৰা নাই। ওচৰতে মানুহগৰাকী চেণ্ডেলযোৰ পৰি থাকিলে বাইকত আহোঁতে, গতিকে খেলিমেলিও হৈ গৈছেগৈ। আৰু তেওঁ যিমানেই উপলুঙা কথা কৈছে, জ্ঞানশ্ৰীয়ে কিন্তু তেওঁক উপলুঙা কথা কোৱা নাই। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো অকণ খেলিমেলি হৈছে, আপোনালোকে ক্ষমা কৰিব। দেখিছে গাড়ী মটৰ অহা যোৱা কৰি আছে, মই গলি এটাৰ ভিতৰতহে আছোঁ, তথাপিও কিন্তু শান্তি পোৱা নাই। গতিকে জ্ঞানশ্ৰী বৰাৰ মুখেৰে শুনক, ৰূপজ্যোতি বৰাক কি সন্মান সহকাৰে কথাখিনি কৈছে। আৰু ৰূপজ্যোতিয়ে হোৱা হয় কিন্তু একদম বহুত উফাইদাং মাৰি কথা কয়, আপোনালোকে সকলোৱে গম পাইছে। গতিকে আপোনালোকে চাই লওকচোন, ডক্টৰ জ্ঞানশ্ৰী বৰাই কি ধৰণে কথাখিনি ক'লে। আৰু ইয়াতে গম পায় মানুহৰ শিক্ষিত অশিক্ষিত, তাতেই গম পায়। আৰু জ্ঞানশ্ৰীয়ে নিজে কৈছে যে অকল যে মানে কিতাপৰ শিক্ষাটো থাকিলেহে যে জ্ঞানী সেইটো নহয়, শিক্ষিত সেইটোকে নুবুজায়। আৰু এনেও মানে নপঢ়া নুশুনা মানুহ জ্ঞানী বা কি বুলি কয়, সকলো ফালৰ পৰা পৰিপক্ক, মানে দেখি শুনি ঠেকি সকলো ফালৰ পৰাই শিক্ষা আহৰণ কৰিব পাৰি, অভিজ্ঞতা ল'ব পাৰি। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকৰ মাজলৈ জ্ঞানশ্ৰীৰ দুটামান সুন্দৰ শুৱলা ভাষণ আগবঢ়াই দিলোঁ, চাই লওক। আজি ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াক মই তেখেতৰ কোনো ব্যক্তিগত কথা, তেখেতৰ চিন্তা, তেখেতৰ মাত, তেখেতৰ কথা বতৰা, তেখেতৰ চেহেৰা, ৰূপ লাৱণ্য, এই ধৰণৰ কোনো কথাক লৈ আপোনালোকে মোৰ মুখৰ পৰা এটা শব্দও এতিয়াৰ পৰা শেষলৈকে এবাৰো নুশুনে। তেখেতক মই ব্যক্তিগতভাৱে এজন অগ্ৰজ, তেখেত ৰাজনীতিত তেখেত অভিজ্ঞ, মই তেখেতৰ পৰা আশীৰ্বাদেই বিচাৰিছো। আৰু ৰাজনৈতিক যাত্ৰাত তেখেত যথেষ্ট সফল, গতিকে ৰাজনৈতিক যাত্ৰাত আগবাঢ়ি যোৱাত মই তেখেতৰ পৰাও শিকিব লগা মোৰ বহুত আছে। মই তেখেতক ব্যক্তিগতভাৱে অলপো বেয়া নাপাওঁ, কিন্তু মই ক'ব বিচাৰো যে ৰাজনৈতিক ক্ষেত্ৰত 25টা বছৰত মৰিয়নিত তেখেতে কৰিবলগীয়া কামসমূহ তেখেতে কিমান কৰিলে তাৰ
উত্তৰটো মই তেখেতৰ পৰা বিচাৰোঁ আৰু হয়তো গণতান্ত্ৰিক সেইটো আমাৰ অধিকাৰ আমি সকলোৱে বিচাৰিব লাগিব নহয় জানো সমষ্টিবাসী ৰাইজ হিচাপে আপোনালোক সকলোৱে বিচাৰিব লাগিব যে বিগত সময়খিনিত ইমানবাৰ কাৰ্যকালত মৰিয়নিক লৈ তেখেতে অন্তত 5টা প্ৰকল্প কি 5টা প্ৰকল্প আনিলে কিমান কোটি টকা আনিলে তাক লৈ কি কি কাম হ'ল কিমান শতাংশ কাম হ'ল মৰিয়নিৰ কিমান শতাংশ ৰাইজে আজিৰ দিনত খোৱা পানী পাইছে মৰিয়নি চহৰখনক লৈ কি কি পৰিকল্পনা হ'ল ইয়াৰ বজাৰখনক লৈ ইয়াৰ যান জঁটৰ সমস্যাক লৈ ইয়াৰ মাছৰ বজাৰখনক লৈ কি কি প্ৰজেক্ট পৰিকল্পনা আহিলে তাক কিমান শতাংশ তেখেতে সফল কৰিলে মই আজিৰ যুৱচামে সদায় শিক্ষিত মানুহক শিক্ষিত মানে মানুহৰ শিক্ষা দুই ধৰণে থাকে বাই কোৱালিফিকেশ্যনো থাকিব পাৰে আৰু অভিজ্ঞতাৰো শিক্ষা মানুহৰ থাকিব পাৰে সেয়াক মই না বুলি নকওঁ দেই বহু মানুহ অভিজ্ঞতাৰে যথেষ্ট পৰিপুষ্ট হয় কিন্তু কথাটো হ'ল আজি ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াৰ ক্ষেত্ৰত যিটো এজন বিধায়কৰ পৰা এজন জনপ্ৰতিনিধিৰ পৰা ৰাইজে আশা কৰে সেই দিশত তেখেতৰ পৰিপক্কতা আছেনে তেখেতে এখন আইন পঢ়ি বুজি তাৰ বিশ্লেষণ কৰি যুক্তি তৰ্ক কৰিব পৰাকৈ তেখেত সক্ষম হয়নে নহয় এইটো প্ৰমাণ মই দেখা নাই ৰাইজে দেখিছে যদি মই নাজানো তেখেতে হয়তো তেখেতৰ যিমানসমূহ ছচিয়েল মিডিয়া বা সামাজিক সংবাদ মাধ্যমৰ বাইট দেখিছো তেখেতে কয় মই বিয়া খাইছো সকাম খাইছো সুধি খাইছো সভা খাইছো এতিয়া তেখেতে জনপ্ৰতিনিধি এজন হোৱা বিধায়ক এজন হোৱা শব্দটোৰ অৰ্থটোৱে ভালদৰে জানেনে নাই এইটোক লৈ মই আচলতে অলপ সন্দিহান যে বিধায়কৰ মূল কামটো কি বিধেয়ক অনা ৰাইজৰ কাষত থকা সমষ্টিৰ বাবে প্ৰজেক্ট পৰিকল্পনা যুগুত কৰা অনা এইবোৰত বিধানসভাত যুক্তি তৰ্ক কৰা এই ক্ষেত্ৰত দীৰ্ঘদিন ধৰি তেখেতে একো কাম কাজ কৰা নাই গতিকে মই ভাবো যে সমষ্টিবাসী ৰাইজে এইবাৰ এনে এজন মানুহক পঠিয়াবলৈ হয়তো বিচাৰিব যি সেই সমস্যাবোৰৰ কথা বিধানসভাত গৈ সাজুৰি উত্থাপন কৰিব পাৰে ইয়াৰ বাবে প্ৰজেক্ট আনিব পাৰে প্ৰকল্প পাছ কৰাই আনিব পাৰে এই দীৰ্ঘদিনীয়া সমস্যাবোৰ সমাধানৰ যি পৰিকল্পনা যুগুত কৰিব পাৰে আৰু তেখেতকতো ৰাইজে যথেষ্ট সুবিধা দিলে তেখেত মুখত সোণৰ চামুচ লৈ ডাঙৰ হৈছিল তেখেতে মাকৰ পৰাই ৰাজনীতিৰ আদিপাঠ গ্ৰহণ কৰিছিল গতিকে তেখেতে জানিব লাগিছিল যে ইমান বছৰে সমষ্টিৰ ৰাইজৰ খোৱাপানীৰ সমস্যাটোৰ সমাধান কিদৰে কৰিব লাগে এই ক্ষেত্ৰত তেখেতে অভিজ্ঞতাৰো কিন্তু তেখেত পৰিপুষ্ট নহয় তেখেতৰ অভিজ্ঞতাই তেখেতক অকল জনসম্পৰ্ক ৰক্ষা কৰিবলৈ শিকালে মানুহৰ লগত গৈ বিয়া সকাম সভা সুধি খাই কিদৰে মিলি থাকিব লাগে কিন্তু সেইটো এজন জনপ্ৰতিনিধিৰ কাম নহয় উৰুলি দিলে ভাওনা মই কৰিব পাৰো বচন মই গাব পাৰো মই বৰগীত গাব পাৰো প্ৰাৰ্থনা গাব পাৰো কিন্তু সেইখিনি কৰি মই ৰাইজৰ সমস্যা দূৰ কৰিব পাৰিম নে সমস্যা দূৰ কৰিবলৈ মই বিধানসভাত মান মাতিব লাগিব গতিকে সেইটো মূল কাম সেই কামটোৰ ক্ষেত্ৰত কিন্তু তেখেত বিফল নিশ্চয় আপোনালোকে সেই ক্লিপটো শুনিলে মানে দুটা ক্লিপ কৰি পেলাই এটা দিছোঁ আপোনালোকে শুনিলে আৰু আপোনালোকৰ পৰা লৈছোঁ বিদায় একদম মানে কি কৰিছোঁ আৰু এটা বনাব লাগে বনাইছোঁ আৰু দেই আপোনালোকৰ পৰা লৈছোঁ বিদায় বাই বাই